নমস্কাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আহিছে এটি সুখবৰ তেওঁলোকে লাভ কৰিব দিৱালী বোনাছ কোনসকল চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দীপাৱলীৰ বোনাছ মোদী চৰকাৰে দীপাৱলী উপলক্ষে উপহাৰ ঘোষণা কৰিছে আৰু ৭৮ দিনৰ বোনাছ লাভ কৰিব বুধবাৰে কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উৎসৱৰ বতৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ ৰেল কৰ্মচাৰীৰ বাবে ভাল খবৰ বুধবাৰে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে কেন্দ্ৰীয় চৰকাৰে গতিকে কেন্দ্ৰীয় চৰকাৰৰ কোনসকল কৰ্মচাৰীয়ে লাভ কৰিব ভাৰতীয় ৰেলৱেৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ কৰ্মচাৰীসকলে ৭৮ দিনৰ বোনাছ লাভ কৰিব এই সিদ্ধান্তৰ জৰিয়তে ভাৰতৰ লাখ লাখ কৰ্মচাৰী উপকৃত হ'ব প্ৰায় ১২ লাখ কৰ্মচাৰী আছে ৰেলৱেৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ গতিকে তেওঁলোকে ৭৮ দিনৰ বোনাছ লাভ কৰিব আৰু এই সিদ্ধান্তৰ জৰিয়তে তেওঁলোক উৎফুল্লিত হৈ পৰিছে আৰু খবৰ অনুসৰি দেশৰ ১১.৫ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই ধন বোনাছৰ ধনৰাশি পোনপটীয়াকৈ কৰ্মচাৰীৰ একাউণ্টত জমা কৰা হ'ব গতিকে তেওঁলোকৰ কাৰণে এটি সুখবৰ আহিছে ১১.৫ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই বোনাছ ট্ৰেক মেইনটাৰ লক পাইলট ট্ৰেইন মেনেজাৰ গাৰ্ড ষ্টেচন মাষ্টাৰ ছুপাৰভাইজাৰ টেকনিচিয়ান হেল্পাৰ পইণ্টমেনকে ধৰি অন্যান্য গ্ৰুপ চিৰ কৰ্মচাৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰেলৱে কৰ্মচাৰীয়ে লাভ কৰিব এই বোনাছৰ ধন গতিকে এই বোনাছ তেওঁলোকৰ কাৰণে আগবঢ়া হৈছে আগন্তুক দীপাৱলী উপলক্ষে তেওঁলোকলৈ উপহাৰ দিছে মোদী চৰকাৰে উপহাৰ স্বৰূপে লাভ কৰিব এই ৭৮ দিনৰ বোনাছ গতিকে কোনে কোনে পাব আপোনালোকে নিশ্চয় শুনিলে গেজেটত নোহোৱা ৰেলৱে কৰ্মচাৰীয়ে প্ৰতি বছৰে বোনাছ লাভ কৰে যাক প্ৰডাক্টিভিটি লিংক বোনাছ বুলি জনা যায় প্ৰডাক্টিভিটি লিংক বোনাছ বুলি কোৱা হয় প্ৰডাক্টিভিটি বোনাছ ঘোষণা কৰিছে ২০২৫ চনৰ কাৰণে প্ৰডাক্টিভিটি লিংক বোনাছ আৰু যোৱা বুধবাৰে হৈ যোৱা কেবিনেটত এই ডাঙৰ সিদ্ধান্ত লোৱা হৈছে অৱশেষত কৰ্মচাৰীলৈ আহিল সুখবৰ ধন্যবাদ